উপলক্ষে আপোনাৰ কাষলৈ আহিছোঁ বিয়লি 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব কি বিষয়ে স্থান পোৱাৰ সম্ভাৱনা আছে বা কেবিনেট বৈঠকৰ পূৰ্বেই দপ্তৰসমূহ বিতৰণৰ কিন্তু সম্ভাৱনা বৰ্তমান নৈ কৰিব নোৱাৰি চাওক কালি দিনটো ইতিমধ্যে গম পায় শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল তাৰ পিছতে মন্ত্ৰীসভা ইতিমধ্যে গঠন কৰা হ'ল প্ৰধানমন্ত্ৰী মোদীৰ 3.0 যিখন চৰকাৰ তৃতীয়বাৰলৈ যিখন চৰকাৰ হৈছে এনডিআৰ এইবাৰ গতিকে দেখিবলৈ পোৱা গৈছে কালি তাত দিনটোত দেখিলো 72 গৰাকী আসলতে মন্ত্ৰী শপত গ্ৰহণ কৰিলে তাত কেবিনেট মিনিষ্টাৰ আৰু ৰাজ্যিক মন্ত্ৰী দুইগৰাকী মিলাই 72 গৰাকী আসলতে আছিলে আৰু তাত আমাৰ বিশেষকৈ অসমৰ দুইগৰাকী সাংসদ সৰ্বানন্দ সোণোৱালক যেহেতু কেবিনেট মন্ত্ৰী প্ৰদান কৰা হৈছে এফালে পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যিক মন্ত্ৰী প্ৰদান কৰা হৈছে গতিকে অতি গুৰুত্বপূৰ্ণ বিষয় দুটা বিভাগ দিয়াৰ অতি সম্ভাৱনা আছে গতিকে আৰু গম পাওঁ যে মই জনাইছোৱে যে আজি প্ৰায় 5 বজাত সন্ধিয়া 5 বজাত প্ৰথমখন নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যালয়ৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব তেওঁৰ বাসগৃহত গতিকে কথাটো হ'লে কেবিনেটখন কি থাকিব এনেধৰণৰ কিছুমান প্ৰস্তুত চলি আছে কালি দিনত গম পোৱা গৈছে যে প্ৰথমতেই তেওঁলোকক এখন 100 দিনীয়া এটা প্লেনিং আচলতে ল'ব প্ৰথমতেই যে যিসমূহ আগৰটো কাৰ্যকালত যিসমূহ প্ৰকল্প ইতিমধ্যে এতিয়াও পেণ্ডিং হৈ আছে যিসমূহ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সকলোখিনি যিসমূহ প্ৰকল্প সকলোখিনি আচলতে সম্পূৰ্ণ কৰিবলৈ প্ৰথমতে সেইখিনি কাৰ্যসূচী ৰাখিব কেবিনেট থাকিব সম্ভাৱনা আছে তাৰ উপৰিও ইতিমধ্যে যিসমূহ দপ্তৰ এতিয়ালৈকে দপ্তৰসমূহ বিতৰণ কৰা হোৱা নাই গতিকে সম্পূৰ্ণ সম্ভাৱনা আছে যিখন কেবিনেট হ'ব কেবিনেট বৈঠকখনৰ পূৰ্বেই এই দপ্তৰসমূহ বিতৰণ কৰা সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে আজি দিনটোত আচলতে অতি লক্ষণীয় হৈ পৰিব যে কাৰণ যিখন চৰকাৰ গঠন কৰিলে গতিকে কেবিনেটখন কোনে কোনে কি মন্ত্ৰিত্ব পাব ইতিমধ্যে আমি দেখিছোৱে কালি শপত গ্ৰহণ অনুষ্ঠানত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী যদি প্ৰদান কৰা হয় যদি ৰাজনাথ সিং অমিত শ্বাহ নীতিন গাডকাৰী জে.পি. নাড্ডা শিৱৰাজ সিং চৌহানৰ নাম নিৰ্মলা সীতাৰামনো আছিলে জে শংকৰো আছিলে কিন্তু কেইটামান আচলতে নাম ইতিমধ্যে উল্লেখিত হৈছে যে হয়তো পূৰ্বতে যিসমূহ দপ্তৰ আছিলে সেই দপ্তৰসমূহ সালসলনি নহয় এনেধৰণৰ কিছুমান গুণাগত আচলতে চৰ্চা চলিছে বিশেষকৈ বিজেপিৰ যিসমূহ আচলতে সাংসদে পুনৰবাৰ মন্ত্ৰিত্ব পাইছে কেবিনেট পৰ্যায়ৰ মন্ত্ৰিত্ব পাইছে সেইসমূহ সাংসদক প্ৰায়সমূহ সাংসদৰে আচলতে মন্ত্ৰিত্ব সলনি নহয় বুলি ইতিমধ্যে গুণাগত চলি আছে বিশেষকৈ ৰাজনাথ সিঙক পুনৰবাৰ প্ৰতিৰক্ষা মন্ত্ৰী দিয়াৰ কথা চলিছে অমিত শ্বাহক গৃহ বিভাগটো একেই থাকিব বুলি শুনা গৈছে কিন্তু তাৰ বিপৰীতে শিৱৰাজ সিং চৌহান আৰু জে.পি. নাড্ডাৰ কথা কিন্তু গম পোৱা গৈছে যে হয়তো তেওঁলোকৰ দপ্তৰসমূহ সলনি হ'ব পাৰে আৰু শিৱৰাজ সিং চৌহান বিশেষকৈ এটা গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে গুণাগত চলিছে ঠিক তেনেদৰে আন দপ্তৰসমূহ ইতিমধ্যে আছে লগতে সৰ্বানন্দ সোণোৱালৰ কথা ওলাই পৰিছে সৰ্বানন্দ সোণোৱালক পূৰ্বতে যি দপ্তৰ আছিলে জাহাজ বন্দৰ আৰু আয়ুষ মন্ত্ৰালয় ইতিমধ্যে চৰ্চাত আহিছে যে হয়তো তেওঁৰ দপ্তৰ একেই থাকিব নহলে আয়ুষ মন্ত্ৰালয় তেওঁৰ ওচৰত থাকিব আৰু তাৰ বাহিৰে জাহাজ আৰু বন্দৰ দপ্তৰৰ সলনি আন এটা গুৰুত্বপূৰ্ণ দপ্তৰ তেওঁক প্ৰদান কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ঠিক তেনেদৰে ৰাজ্যিক যিখন কেন্দ্ৰীয় মন্ত্ৰীসমূহ আচলতে গঠন কৰি দিয়া হৈছে মন্ত্ৰীমণ্ডল তেওঁলোকৰ ভিতৰত ইতিমধ্যে আমাৰ অসমৰ পৰা সাংসদগৰাকী আছে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁৰ ওপৰতো চকু নিবদ্ধ থাকিব গতিকে তেওঁলোককো আচলতে কিদৰে আচলতে মন্ত্ৰীসভা গঠন কৰা হ'ব আজি হয়তো আগবেলাই সেই তালিকাখন প্ৰস্তুত হৈ ওলাই আহিব কাৰণ ইতিমধ্যে প্ৰস্তুত হৈছে আচলতে ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই গতিকে কেবিনেটখন আৰম্ভ হোৱাৰ আগতেই সেই সকলোখিনি আচলতে প্ৰকাশ পাব বুলি ইতিমধ্যে গম পোৱা গৈছে যিহেতু ৭২ গৰাকীয়ে কালি আচলতে শপত গ্ৰহণ কৰিছিলে আৰু যিখন কেবিনেট হ'ব কেবিনেটখনত আচলতে বিশেষকৈ ৩০ গৰাকী নতুন আচলতে নতুন কেবিনেট মিনিষ্টাৰ আচলতে ইয়াত অন্তৰ্ভুক্ত হৈছে পুনৰবাৰ এনডিএ আৰু বিজেপিৰ মিলাই গতিকে সেই কেইজন কেবিনেট মন্ত্ৰীক কেনেধৰণৰ দপ্তৰ প্ৰদান কৰে সেয়া আচলতে লক্ষণীয় হৈ পৰিব মুঠৰ ওপৰত আজি যিখন কেবিনেট আচলতে মিটিং হ'ব বিশেষকৈ সেইখনৰ মূল কথাটোৱে লক্ষ্য হ'ব কথাটোৱে হ'ব যে প্ৰথমতে দপ্তৰ বিতৰণ কাক কি দিছে তাৰ পিছতে যিসমূহ পেণ্ডিং আচলতে প্ৰকল্প আছে কাৰ্য আছে সেই কাৰ্যসমূহ সেই দপ্তৰ অনুসৰি
এই প্ৰথম এখনত কিদৰে সম্পূৰ্ণ কৰিব পৰা যায়, কেনেধৰণৰ আচলতে প্লেনিঙৰ জৰিয়তে সেইসমূহ আচলতে বিশেষকৈ আজি আলোচনা কৰা হ'ব। আৰু লগতে চৰকাৰ নিৰ্বাচনৰ পূৰ্বে আচলতে যিসমূহ গেৰেণ্টি মোদী গেৰেণ্টি বুলি কোৱা হৈছিলে, যিসমূহ গেৰেণ্টি তেওঁলোকে ঘোষণা কৰিছিলে NDA মিত্ৰজোঁটৰ, বিশেষকৈ নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত যি প্ৰচাৰ চলিছিলে বা নিৰ্বাচনৰ সময়ত যি ইস্তেহাৰ তেওঁলোকে উলিয়াইছিলে, গতিকে সেই গেৰেণ্টিসমূহ কিদৰে পূৰণ কৰিব পৰা যায় তাৰ ওপৰত আচলতে আজি কেবিনেট মিটিংখন আচলতে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। 18 বজাত 5 বজাত যিখন কেবিনেট বৈঠক হ'ব, তাত বিশেষকৈ দপ্তৰৰ বিতৰণ কথাটো বিশেষকৈ উল্লেখযোগ্য। আৰু তাৰ পিছতে যিসমূহ গেৰেণ্টি আছিলে আৰু যিসমূহ আচলতে পেণ্ডিং হৈ আছে প্ৰকল্প, সেই প্ৰকল্পবোৰ কিদৰে আচলতে সম্পূৰ্ণ কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।